আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মানটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অসম বৈভৱ। নেক্সট কুৱেশ্যন, বগীবিল দলংখন কোন দুখন জিলাক সংযোগ কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ধেমাজি আৰু ডিব্ৰুগড় জিলাক। নেক্সট কুৱেশ্যন, চুকাফাৰ লগত থকা তৰোৱালখনৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হেংদাং। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যত পঞ্চায়তীৰাজ ব্যৱস্থা আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাজস্থানত। নেক্সট কুৱেশ্যন, 1882 চনত শিক্ষা সংস্কাৰৰ বাবে হাণ্টাৰ কমিশ্যন কোনে নিযুক্তি দিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লৰ্ড ৰিপন। নেক্সট কুৱেশ্যন, তৃতীয় ঘূৰণীয়া মেজমেল কিমান চনত অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1932 চনত। নেক্সট কুৱেশ্যন, অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেংগাৰু। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ' ভৱিষ্যতে চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1992 চনত। নেক্সট কুৱেশ্যন, দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত সমাপ্তি ঘটিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1945 চনত। নেক্সট কুৱেশ্যন, জ্যোতি চিত্ৰবন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1961 চনত। নেক্সট কুৱেশ্যন, অসমৰ জালিয়ানৱালা বাগ বুলি কোনটো ঘটনাক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পথৰুৱাঘাটৰ ৰণ। নেক্সট কুৱেশ্যন, উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পাৰ্বতী কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যন, প্ৰথম বিশ্বযুদ্ধ কিমান চনত সমাপ্তি ঘটিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1918 চনত। নেক্সট কুৱেশ্যন, ভাৰতত মুঠ কিমানটা বাঘ সংৰক্ষণ প্ৰকল্প আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 54টা। নেক্সট কুৱেশ্যন, সুধাকণ্ঠ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 5 নৱেম্বৰ। নেক্সট কুৱেশ্যন, আংকাৰা কোনখন দেশৰ ৰাজধানী? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি তুৰ্কী। নেক্সট কুৱেশ্যন, কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালক স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি শ্বাহজাহান। নেক্সট কুৱেশ্যন, বেংককৰ মুদ্ৰা কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৱাট। নেক্সট কুৱেশ্যন, অসমত সতী সাধিনী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 21 এপ্ৰিল। নেক্সট কুৱেশ্যন, কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মণিপুৰত। নেক্সট কুৱেশ্যন, কোন চনত ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1966 চনত। নেক্সট কুৱেশ্যন, কোন চনত অসমৰ সত্ৰীয় নৃত্য ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা লাভ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 2000 চনত। নেক্সট কুৱেশ্যন, মানুহৰ তেজৰ pH মান কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 7.4 pH। নেক্সট কুৱেশ্যন, 1909 চনৰ ভাৰতীয় পৰিষদ আইনখন কি নামেৰে জনাজাত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মৰ্লেমিণ্টু সংস্কাৰ আইন। নেক্সট কুৱেশ্যন, দিল্লী চলো বুলি কোনটো আন্দোলনক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সত্যাগ্ৰহ আন্দোলনক। নেক্সট কুৱেশ্যন, নেতাজী সুভাষ চন্দ্ৰ বসুৱে কিমান চনত ফৰৱাৰ্ড ব্লক প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1939 চনত, অৰ্থাৎ 1939 চনত। নেক্সট কুৱেশ্যন, ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কৰ্ণ পৰ্ব। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্য চৰকাৰে দৰিদ্ৰসকলৰ বাবে আশ্ৰা অৰ্থাৎ YSR আঁচনি প্ৰৱৰ্তন কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অন্ধ্ৰপ্ৰদেশে। নেক্সট কুৱেশ্যন, ব্ৰিটিছসকলে মাদ্ৰাছত কিমান চনত উপনিৱেশ স্থাপন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1639 চনত। নেক্সট কুৱেশ্যন, কাৰ পৰামৰ্শ মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অনুচ্ছেদ 352ৰ অধীনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মন্ত্ৰীসভাৰ পৰামৰ্শ মতে। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো আগবঢ়াইছোঁ আপোনালোকলৈ। কুৱেশ্যনটো হৈছে, তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ? অপশ্যন এ সোৱণশিৰি, অপশ্যন বি জীয়াঢল, অপশ্যন চি দৰিকা আৰু অপশ্যন ডি সোণাই। ইয়াৰ কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।